বাজেটখন একেবাৰে তেওঁলোকৰ নিৰ্বাচন কেন্দ্ৰিক বাজেট। এই বাজেটখনত কোনো ধৰণৰ উৎপাদনশীল ইয়াৰ চৰিত্ৰ নাই, কেৱল মাত্ৰ হিতাধিকাৰী সৃষ্টি কৰা আৰু তাৰ লগে লগে তেওঁলোকে 2024 চনত নিৰ্বাচনত আকৰ্ষিত কৰিবৰ কাৰণে পৰিকল্পনা লৈ বাজেট তৈয়াৰ কৰিছে। সঁচা কথা ক'বলৈ গ'লে এই বাজেটে আচলতে আমাৰ মানুহৰ যিটো ভৱিষ্যতৰ অৰ্থনৈতিক ভৱিষ্যতৰ প্ৰতি কোনো ধৰণৰ সহযোগিতা আগনবঢ়ায় বা কোনো ধৰণৰ তেনেকুৱা পৰিকল্পনা লক্ষ্য নাই। বিশেষকৈ আমাৰ নিবনুৱা যুৱক যুৱতীসকলৰ তেওঁলোকৰ সংস্থাপনৰ কথা, তেওঁলোকৰ কৰ্মসংস্থাপনৰ ব্যৱস্থাৰ কথা আৰু তাৰ লগে লগে এই বাজেটখনৰ যোগেদি আমাৰ যিবোৰ ঔদ্যোগিক খণ্ড আছে, ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠান আছে, সেইবোৰক কেনেকুৱা ধৰণৰ পৰিকল্পনা প্ৰস্তুত কৰিব, কেনেকুৱা ধৰণৰ উৎপাদনশীল এক পৰিৱেশ তৈয়াৰ কৰিব, সেই সম্পৰ্কত কোনো ধৰণৰ পৰিকল্পনা নাই। এটা অৰ্থনৈতিক বৈষম্য এটা তৈয়াৰ কৰিব পৰা ধৰণৰ চিন্তাৰে এই বাজেটখন তৈয়াৰ কৰা হৈছে, য'ত কেৱল মাত্ৰ হিতাধিকাৰী বা ভোটক কেন্দ্ৰ কৰি ভোট কেন্দ্ৰিক লক্ষ্য আৰু চিন্তাৰে এই বাজেটখন তৈয়াৰ কৰা হৈছে। গতিকে আমি ভাবোঁ যে এখন গতানুগতিক আৰু আমাৰ অৰ্থনীতিৰ যিটো কাঠামো আছে এইটোৰ প্ৰতি কোনো ধৰণৰ সহযোগিতা আগবঢ়োৱা এখন বাজেট। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।